এটা কোৱেশ্চন দিছে এটো probability আছে অহাৰ তো ইয়াত দিছে যে ABC যদি সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত যদি আছে তেন্তে প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰা যে কি প্ৰমাণ কৰিব লাগে যে A B plus C divided by যেটো ইয়াত B plus C আছে তাৰ তলত থাকিব BC কমা B C plus A আৰু তাৰ তলত থাকিব CA ঠিক আছে নেক্সট টু আছে C A plus B আৰু তাৰ তলত থাকিব AB এই তিনিটাও সমান্তৰ প্ৰগতিত আছে বুলি প্ৰমাণ কৰিব লাগে আমি কেনেদৰে প্ৰমাণ কৰিম চাও সো আমি ইয়াত লিখিলো প্ৰমাণ প্ৰথমটো আমি লিখিলম যে দিয়া আছে প্ৰমাণটো আমি লিখিম যে দিয়া আছে কি দিয়া আছে যে A, B, C সমান্তৰ প্ৰগতিত আছে ইয়াৰ কাৰণে কি হ'ব ABC এই গোটেই কিটাকে যদি আমি এটা নিৰ্দিষ্ট টাৰ্ম বা পদেৰে হৰণ কৰো যেটো হল ABC তেনে হলে এই গিটাও যেটো ৰিজাল্ট আহিব সেই ৰিজাল্ট গিটাও কি থাকিব সমান্তৰ প্ৰগতিত থাকিব তো এই গিটাও ABC সমান্তৰ প্ৰগতিত আছে এতিয়া এই গিটা যেটা সমান্তৰ প্ৰগতিত থাকিব ইয়াতে কটাকটি হৈ যাব তো ইয়াত কি থাকিব 1/BC, 1/AC, ইয়াতে কটাকটি গৈ থাকিব 1/AB সমান্তৰ প্ৰগতিত আছে ওই বুলি কলে বুজিব লাগে ওপৰ যেটো বাক্য আছিল হেতু বাক্যকে ৰিপিট কৰা হৈছে এতিয়া আমি কি কৰিলো ইহত গুটেই গিটাকে কিবা এটা নিৰ্দিষ্ট সংখ্যাৰে হৰণ কৰা যায় বা কিবা এটা নিৰ্দিষ্ট সংখ্যাৰে যদি পূৰণ কৰা যায় তেনে হলে কি হ'ব ইহত সমান্তৰ প্ৰগতিত যদি আছে তাৰ ৰিজাল্টটো সমান্তৰ প্ৰগতিত হ'ব ইহত গুটেই গিটাকে মই পূৰণ কৰিলো কিহেৰে মই পূৰণ কৰিলো AB plus BC plus CA ইয়াৰে পূৰণ কৰিলো মই কিহে পূৰণ কৰিলো AB plus BC plus CA এই যেটো এটা নিৰ্দিষ্ট টাৰ্ম আছে এই টাৰ্মটোক আমি কৰিলো পূৰণ কমা ইয়াত কি থাকিব এটো 1 ওপৰত এখানে থাকিব AB, BC, CA divided by AC আৰু এফালে কি থাকিব ইয়াক আমি পূৰণ কৰিলো কিহেৰে একেগিটাৰে পূৰণ কৰিলো AB plus BC plus CA divided by AB তো ইউ একেটাক আমি কৰি যে আমি কিবাৰে পূৰণ কৰিলো আগতে হৰণ কৰিছিলো এবাৰ পূৰণ কৰিলো মুঠতে এটা কথাই যদি ABC সমান্তৰ প্ৰগতিত আছে তেনে হলে AB আৰু C যদি একেটা নন জিৰো সংখ্যা বা একেটা পদেৰে পূৰণ কৰা যায় একেটা বস্তুৰে পূৰণ কৰা যায় তেনে হলে পূৰণ ফল যিকিটা হ'ব হেগিটাও সমান্তৰ প্ৰগতিত থাকিব প্লাস CA লিখিলো BC তো তলটো আছে ওপৰত আছে এটো আমি দুটা আঁতৰাই দিম তো CA divided by BC কৰিলো প্লাস কৰিলো আৰু এফালে কি থাকিলে BC তো থাকি গৈছিলে BC তো মই ইন্টেনশনালি এটো আহিছিল BC by BC কৰিলো এডল প্ৰথমটো দুই নম্বৰটো আমি লিখিম AB BC divided by AC plus ইয়াত AC আছে বা C আছে তো মই AC বুলি লিখিলো by AC এটো ইয়াৰ ৰিজাল্টটো কি হ'ব ইয়াৰ ৰিজাল্টটো হ'ব যে BC plus CA by AB plus AB by AB তো ইহটো কি আছে সমান্তৰ প্ৰগতিত আছে তো আমি কেনেকৈ কৰিলো গটেখিনি আমি দেখিলো এইগিটা সমান্তৰ প্ৰগতিত আছে আৰু ইয়াৰ যেটো ভ্যালু লাব এটো কিমান হ'ব ইয়াত মই ওপৰত কি কমন লব পাৰো A কমন লব পাৰো থাকিব কি B plus C আৰু তলত কি আছে BC আছে তলত কি আছে BC আছে তো BC তো থাকিলে আৰু এটো ওপৰ আৰু তলত দুইটাতে BC থকাৰ কাৰণে এটো 1 কমা ইয়াত আমি B কমন ললো B কমন ললে কিমান থাকিব A plus C by কিমান আছে AC আছে A plus C by আছে AC আৰু ইয়াত থাকিলে 1 ঠিক আছে কমা ইয়াত C তো কমন ললো তো B plus A মই A plus B বুলি লিখো A plus B divided by কি থাকিব divided by থাকিব AB ঠিক আছে আৰু প্লাস 1 ইহন কিটাও কি আছে A2 আৰু A2
আৰু এইটো কি হৈ আছে হৰলে কৰিছো আমি গুটেকিটা সমান্তৰ প্ৰগতিত আছে এতিয়া যদি ইহতৰ পৰা 1 1 সবৰ পৰা আমি সাবট্ৰেক্ট কৰিলো যদি 1 1 সবৰ পৰা মাইনাস কৰিলো তিতাও যি থাকিব হেতু সমান্তৰ প্ৰগতিতে থাকিব তো এটা একেটা কামে যদি আমি কৰিছো তো BC কমা ইয়াত থাকিলে B কমন A plus C divided by AC 1 to সবৰ পৰা মাইনাস কৰিছো আৰু C থাকিলে ইয়াত থাকিলে কি A plus B by AB ইহতো কিহত আছে সমান্তৰ প্ৰগতিত আছে